বন্ধুসকল, আজি ৰাতিপুৱাৰ মাছক দানা দিবলৈ আহিছোঁ। এয়া প্ৰায় 5 কেজিমান হ'ব দানাৰ ওজন পৰিমাণ। আজি অলপ লেট হ'ল, অলপ ঘৰত কাম আছিলতো, সেইবাবে অলপ পলমকৈ আহিলোঁ। ছিটিয়াই দিওঁ অলপ। এতিয়া একেবাৰে পানীটো চব মাছটো ধৰি পুখুৰীৰ পানীটো পেলাই আৰু বৰষা ছিজনত নতুন পানী সোমালে মাছৰ পাওনা দিব লাগিব। আৰু বছৰে এই পদ্ধতিৰে মাছ পালন কৰোঁ। ধৰি লওক বাৰিষা ছিজন যেতিয়া আৰম্ভ হ'ব তেতিয়া পাওনাটো দিলোঁ, আৰু বাৰিষা ছিজন নোহোৱাৰ আগতে পানীবিলাক গোটেই বেছি মাছবিলাক বজাৰত বিক্ৰী কৰা হয়। প্ৰায়ভাগ আমি ডাকতে নিয়া হয়। লোকেল কাষ্টমাৰ আমাৰ ইয়াতে খুব কমেই, কাৰণ আমাৰ এই ওচৰে পাঁজৰে যিমান মাছ বিক্ৰী কৰে চব লোকেল মাছে পোৱা যায়। সেইবাবে আমি বেছিভাগ অভয়পুৰী, চলন্তাপাৰা, তাতে মাছৰ ডাক বজাৰ হয়, তাতে লৈ যাওঁ। কাৰণ ইমানকেইটি মাছ একবাৰে বজাৰত যদি বেছি লৈ যাওঁ কাষ্টমাৰ নাপাম। সেইবাবে আমি মাছৰ অৰ্ডাৰ থাকিলে বিয়া বাৰু আৰু নহ'লে বাৰ্থডে যিকোনো কৰ্মৰ কাৰণে যদি অৰ্ডাৰ থাকে ধৰি, নহ'লে ধন্যবাদ বন্ধুসকল মোৰ ভিডিঅ' চোৱাৰ কাৰণে।